নাজিৰাৰ হাতীপতিৰ নামদাং নদীত গা ধুবলৈ আহি সন্ধানহীন দুই ছাত্ৰ। ছাত্ৰ দুজন হৈছে শিৱসাগৰৰ অয়ন অৰ্জুন বৰা আৰু আনজন ছাত্ৰ হৈছে শিৱসাগৰ জয়সাগৰৰ অনুৰাগ বৰুৱা। অয়ন অৰ্জুন বৰা দিল্লী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ আৰু অনুৰাগ বৰুৱা যোৰহাট JB কলেজৰ ছাত্ৰ আছিল। ইতিমধ্যে দুই ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰিছে SDRF বাহিনীয়ে। দলঙৰ তলত এটা কালভাৰ আছে, কালভাৰটোত তেওঁলোকে গা ধুই আছিলে। গা ধুই থকা অৱস্থাত তিনিটা ল'ৰা মানে কি চলি গুচি আহিলে। চলি আহি পেলাই দুটা ল'ৰা অলৰেডি ইয়াত ডুবি গৈছে বেক চাইডে, আৰু এটা ল'ৰা মানে কি জঁপিয়াই যেনে তেনে জান বচাই উঠিলে। এজন মানুহে গৈ টানি আনিলে। টানি আনোতে তেনেকুৱাতে মই এইডোখৰতে দৌৰি আগতে পালোঁ। মই বেটেৰী লৈ আহিছিলোঁ, বেটেৰীখন লৈ এটা পালোঁ, কি হ'ল বোলে ল'ৰা দুটা ডুবি গ'ল এইডোখৰতে। মই বোলো কোনডোখৰত, বোলে এইডোখৰতে ডুবি গৈছে। মই এতিয়া মানুহকেইটা দেখা নাই, দেখাটো অলৰেডি জঁপিয়াই দিওঁ, মানুহকেইটা নেদেখা জঁপিয়াব নোৱাৰিলোঁ। তাৰপিছত ক'লোঁ যেন কি হয়, তাৰপিছত গোটেই মানুহক চিঞৰি বাখৰ কৰিলোঁ। মই ল'ৰা দুটা ডুবিলে, ল'ৰা দুটা ডুবিলে, তেনেকুৱাতে বুলেট লৈ এজন ল'ৰা আহিছিলে। তেওঁক ক'লোঁ যে তুমি এইফালে গৈ পেলাই তাতে এডোখৰ ঘাট আছে, বোলো ঘাটত খবৰ দি দিয়া, সেই ঘাটত মানুহখিনিক তাত সাঁতুৰিব জনা লেবাৰ মানুহ আছে, তেওঁলোকে ৰাস্তাত চাব পাৰিব নৈত। আৰু তেওঁলোকে নাপালে, নোপোৱা খাতিকে আকৌ এতিয়া ৰিটাৰ্ণ আমি ইয়াৰ পৰা এতিয়া আকৌ নামি চালোঁ, নামি চাই নেদেখিলোঁ। গছজোপালৈকে গ'লোঁ আমি, গছজোপাত আমি হেঁপিয়াই মেলিছে। দুজন নিৰ্দেশ হৈছে, শিৱসাগৰ তেজপুৰৰ মুখৰ আগত দুজন, শিৱসাগৰৰ তিনিজন আহিছিলে। এজনে মানে কি গা ধোৱা নাই, তেওঁ পাৱাৰতে ৰৈ আছিলে। আৰু এজন লগত থকাজন নমাটি, নাজিৰা নমাটি তেওঁ হয়, অসমীয়া ল'ৰা হয়। আগতো আহে তেওঁলোকে, সুধিছিলোঁ আগতো আহে। ইয়াত আগত হৈছিলে। নাজিৰাৰ পৰা জুলফিকাৰ আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।